নমস্কাৰ মই মজিদ বন্ধুসকল বলগত চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যিকোনো মুহূৰ্ততে অসমত হ'ব পাৰে অতি ভয়ংকৰ ভূমিকম্প। আজিৰে পৰা ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান। আৰু ইতিমধ্যে এই সন্দৰ্ভত জিলাই জিলাই প্ৰশাসনে অনুষ্ঠিত কৰিছে মক ড্ৰিল। ভয়ংকৰ ভূমিকম্পই জোকাৰি যাব নেকি অসম? যিকোনো মুহূৰ্ততে আহিব পাৰে ভয়ংকৰ ভূমিকম্প আৰু যিকোনো মুহূৰ্তত আহিব পৰা বিপদৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান দুৰ্যোগ প্ৰশমন বিভাগৰ। ভূমিকম্পৰ কোনো আগতীয়া সতৰ্কবাণী নাথাকে। ভূমিকম্প অহাক লৈ কোনেও আগতীয়া সতৰ্কবাণী দিব নোৱাৰে। কিন্তু আজিৰ এই প্ৰস্তুতিয়েই কাইলৈ সুৰক্ষা বুলি ক'লে দুৰ্যোগ প্ৰশমন বিভাগে। আৰু ইতিমধ্যে জিলাই জিলাই প্ৰশাসনে অনুষ্ঠিত কৰিছে মক ড্ৰিল। ভূমিকম্পক লৈ আশংকা ব্যক্তৰ মাজতেই এই সতৰ্কবাণী জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে। আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, বানপানীৰ পিছত ভয়ংকৰ ভূমিকম্পই জোকাৰি যাব নেকি অসম? পৰৱৰ্তী খবৰ, মোদী হৈছে ভগৱান ৰামৰ অৱতাৰ। আৰু এইবাৰ 112 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব নৰেন্দ্ৰ মোদীৰ মন্দিৰ। এই মন্দিৰত পুৱা গধূলি ভক্তই পূজা কৰিব দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভগৱান ৰামৰ অৱতাৰ। 112 কোটি টকা ব্যয় সাপেক্ষে পাটনাত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্দিৰ। নৰেন্দ্ৰ মোদীৰ সোণেৰে নিৰ্মিত প্ৰতিমূৰ্তি থাকিবলগীয়া এই মন্দিৰটোত ভগৱানৰ ৰূপত পুৱা গধূলি ভক্তই পূজা কৰিব দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থকসকলৰ বাবে এটা ভাল খবৰ। বিহাৰৰ ৰাজধানী পাটনাত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এটা মন্দিৰ। এই মন্দিৰটোত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণেৰে নিৰ্মিত এটা প্ৰতিমূৰ্তি। এই পদক্ষেপ গ্ৰহণ কৰিছে বিহাৰ ৰাজ্যিক কিন্নৰ কল্যাণ বৰ্ডে, যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মাটি আৰু পুঁজি মুকলি কৰি দিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বিহাৰৰ ৰাজ্যিক কিন্নৰ কল্যাণ বৰ্ডে। মোদীৰ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত কিন্নৰ কল্যাণ বৰ্ডৰ সদস্য ডক্টৰ ৰাজন সিঙে কয় যে 2019 চনত মোদী চৰকাৰে কিন্নৰ সুৰক্ষা আইন প্ৰণয়ন কৰিছিল, যাৰ ফলত আমাৰ কিন্নৰসকলৰ ভাগ্য সলনি হৈছে। মোদীৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে আমাৰ কিন্নৰসকলৰ কথা ভবা নাছিল। আৰু আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহ'লে আমাৰ কিন্নৰসকলৰ কেতিয়াও উন্নতি নহ'লহেঁতেন। গতিকে বিহাৰত নিৰ্মাণ হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ এই মন্দিৰটো হ'ব এক উল্লেখযোগ্য অলৌকিকতা। ডক্টৰ ৰাজন সিঙে লগতে কয় যে আমাৰ ঈশ্বৰ কোন? আমাৰ কিন্নৰসকলৰ কোনো মন্দিৰ বা ধৰ্মীয় স্থান নাই। আমি ভগৱান ৰামক বিশ্বাস কৰোঁ, যিয়ে কৈছিল যে কলিযুগত কিন্নৰৰ আশীৰ্বাদে জনসাধাৰণৰ কল্যাণ কঢ়িয়াই আনিব। গতিকে নৰেন্দ্ৰ মোদী হৈছে ভগৱান ৰামৰ অৱতাৰ, যিয়ে কলিযুগত আমাৰ কিন্নৰসকলৰ কল্যাণ সাধন কৰিছে। পৰৱৰ্তী খবৰ, যোৰাবাটত তৃতীয় দিনা অব্যাহত আছে অসমৰ কেব চালকসকলৰ প্ৰতিবাদ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ পৰা অহা যান বাহনৰ চলাচল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম পশু চিকিৎসা আৰু মীন বিজ্ঞানৰ অভূতপূৰ্ব সফলতা। অসমত জন্ম লাভ কৰিলে IVF পদ্ধতিৰে বিশ্বৰ প্ৰথমটো লখিমী মাইকী গৰুৰ পোৱালি। লখিমী গৰুৰ সংৰক্ষণত অসম পশু চিকিৎসা আৰু মীন বিজ্ঞানৰ বৃহৎ সফলতা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ খাচী লোকক টাৰ্গেট কৰি 5 লক্ষাধিক টকা লুটপাট চলোৱা বৰাত আলীক এনকাউণ্টাৰ গোৱালপাৰা আৰক্ষীৰ। ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ যোগী গুফাত নিশা দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰ আৰক্ষীৰ। নৰনাৰায়ণ সেতুৰ সমীপত ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে গোৱালপাৰাৰ কৃষ্ণাইৰ বৰাত আলী। কুখ্যাত ডকাইত বৰাত আলীক কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ যোগী গুফা আৰক্ষীৰ। কৃষ্ণাইৰ পৰা যোগী গুফা থানালৈ আনি থাকোঁতে পলায়নৰ চেষ্টা এই ডকাইতটোৰ।
আৰক্ষী কনিষ্টেবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। ডকাইত বৰাত আলীক উদ্দেশ্যি 3 ৰাউণ্ড গুলী চলায় আৰক্ষীৰ দলটোৱে আৰু বৰাত আলীৰ সৌ ভৰিত গুলী লাগে আৰু বৰ্তমান চিকিৎসাধীন ডকাইত বৰাত আলী। ইফালে ডকাইত বৰাতৰ আক্ৰমণত আহত হৈছে যোগীগোপা থানাৰ কনিষ্টেবল কমল ৰয়। উল্লেখযোগ্য যে বিগত 19 আগষ্টত যোগীগোপাৰ খেৰপুঁজিত ডকাইতি কাণ্ড সংঘটিত কৰিছিল বৰাতে। মেঘালয়ৰ নংষ্টইনৰ পৰা গাড়ী কিনিবলৈ অহা 6জনকৈ লোকক লুটিছিল বৰাতে। পৰৱৰ্তী খবৰ, অসমৰ গাড়ীক আক্ৰমণ কৰি ভয়ংকৰ বিপদত পৰিছে মেঘালয়। মেঘালয়ত পেট্ৰলৰ তীব্ৰ নাটনি। শ্বিলং চহৰৰ বহু পেট্ৰল পাম্পৰ সন্মুখত আঁৰি দিয়া হ'ল পেট্ৰলৰ ফলক। উত্তৰ পূব পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ৰাজ্যখনলৈ পেট্ৰল, ডিজেল আৰু LPGৰ সৰবৰাহ বন্ধ ঘোষণা কৰাৰ পিছতেই এতিয়া মেঘালয়ত ইন্ধনৰ তীব্ৰ নাটনি। পৰৱৰ্তী খবৰ, PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ লাখ লাখ গ্ৰাহকলৈ জৰুৰী খবৰ। 13 ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব সকলো একাউণ্ট। পাঞ্জাৱ নেশ্যনেল বেংকে ছ'চিয়েল মিডিয়া পষ্টৰ জৰিয়তে কৰিছে এই ডাঙৰ ঘোষণা। পাঞ্জাৱ নেশ্যনেল বেংকত আপোনাৰ একাউণ্ট আছে নেকি? যদি আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অহা মাহৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা বহু গ্ৰাহকৰ বেংক একাউণ্ট বন্ধ হৈ যাব। কাৰ কাৰ বেংক একাউণ্ট বন্ধ হ'ব আৰু কিয় বন্ধ হ'ব চাওঁ আহক। পাঞ্জাৱ নেশ্যনেল বেংকে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়া পোষ্ট যোগে ঘোষণা কৰিছে যে অহা মাহৰ পৰা কেইবাটাও বেংক একাউণ্ট বন্ধ হ'ব। 13 ছেপ্টেম্বৰৰ ভিতৰত এই একাউণ্টসমূহ বন্ধ হ'ব। এই সিদ্ধান্ত মূলতঃ বেংক একাউণ্টৰ অপব্যৱহাৰ ৰোধৰ বাবে লোৱা হৈছে। কাৰ কাৰ একাউণ্ট অৰ্থাৎ কোনবোৰ একাউণ্ট বন্ধ হ'ব চাওঁ আহক। 3 বছৰতকৈ অধিক সময় নিষ্ক্ৰিয় হৈ থকা বেংক একাউণ্ট বন্ধ থাকিব বুলি বা বন্ধ হ'ব বুলি PNBয়ে জনাইছে। অৰ্থাৎ যোৱা 3 বছৰতকৈ অধিক সময় যিসকল গ্ৰাহকে কোনো ধৰণৰ লেনদেন কৰা নাই সেই একাউণ্টসমূহ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ উপৰিও 30 জুনলৈকে শূন্য বেলেঞ্চ থকা একাউণ্টসমূহ বন্ধ কৰা হ'ব। এই একাউণ্টসমূহ সক্ৰিয় কৰি ৰাখিবলৈ কি কৰিব লাগিব চাওঁ আহক। যদি কোনো গ্ৰাহকে নিজৰ PNB একাউণ্ট সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে তেওঁ নিজৰ বেংক শাখাত গৈ একাউণ্টৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিব লাগিব। ইয়াৰ পিছত তেওঁ KYC আপডেট কৰিব লাগিব আৰু একাউণ্টটো সক্ৰিয় কৰি ৰাখিবলৈ তেওঁ 13 ছেপ্টেম্বৰ বা তাৰ আগতে বেংকলৈ গৈ KYC জমা দিব লাগিব। পৰৱৰ্তী খবৰ, আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া মুবাৰক আলীৰ। কেৰালাৰ পৰা আহি জুৰিয়া থানাত আত্মসমৰ্পণ অভিযুক্তজনৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰি পাকিস্তান জিন্দাবাদ লিখিছিল এইজন যুৱকে আৰু থানাত আত্মসমৰ্পণ কৰি নিজকে নিৰ্দোষী দাবী অভিযুক্তৰ। পৰৱৰ্তী খবৰ, এটা আইফোনৰ বাবে নিঃশেষ হ'ল এটা পৰিয়াল। চৰম সিদ্ধান্ত ল'বলৈ যোৱা পুত্ৰক বচাবলৈ গৈ মৃত্যু পিতৃ মাতৃৰ। আইফোনৰ EMIক লৈ সংঘাতৰ বাবেই পাহাৰৰ পৰা জঁপিয়ালে যুৱকে আৰু 19 বছৰীয়া পুত্ৰক বচাবলৈ জাপ দিলে পিতৃয়ে। পিতৃ আৰু পুত্ৰই জাপ দিয়া দেখি জাপ দিলে মাতৃয়েও আৰু আটাইকেইজনৰে মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰৰ এই হৃদয় বিদাৰক ঘটনাক লৈ এতিয়া দেশজুৰি চাঞ্চল্য। পৰৱৰ্তী খবৰ, অসম মেঘালয়ৰ সংঘাতৰ আঁৰত আছে কংগ্ৰেছৰ ষড়যন্ত্ৰ। এই বিস্ফোৰক মন্তব্য ৰাজ্যসভাৰ সাংসদ যোগেন মোহনৰ। অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ আৰু সাম্প্ৰতিক উত্তেজনাৰ বাবে বিৰোধী কংগ্ৰেছ দলক পোনপটীয়াকৈ জগৰীয়া কৰিছে ৰাজ্যসভাৰ সাংসদ যোগেন মোহনে। তেওঁ দাবী কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনৰ ভুল নীতি আৰু ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থতে এই সমস্যাটো দশক ধৰি সমাধানহীন হৈ ৰ'ল। সাংসদগৰাকীৰ মতে পূৰ্বতে কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে কংগ্ৰেছ শাসনত থকাৰ পাছতো সীমা বিবাদ নিষ্পত্তি কৰিবলৈ কোনো স্থায়ী পদক্ষেপ লোৱা হোৱা নাছিল। কেৱল নিৰ্বাচনী সুবিধাৰ বাবে দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত বিভেদ জীয়াই ৰখা হৈছিল। তেওঁ অভিযোগ কৰে যে বৰ্তমান বিজেপি চৰকাৰে সীমান্ত সমস্যা সমাধানৰ বাবে লোৱা ইতিবাচক পদক্ষেপসমূহ নস্যাৎ কৰিবলৈ কংগ্ৰেছ দলে নেপথ্যৰ পৰা উচতনিমূলক ষড়যন্ত্ৰ ৰচনা কৰিছে।